দীর্ঘদিনের সমস্যা আপোনালোকে সমাধান কৰিব আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে, কি বুলি ক'ব? মন্ত্ৰীক আমি ফোনচাইতে আমি ধন্যবাদ দিছোঁ যে কিয়নো তেখেতৰ লগত আমি ষ্টেট কমিটিৰ জৰিয়তে আমি BTC হৈ আৰু 6 শিডিউল এৰিয়া হৈ আমি যিখিনি আলোচনা কৰিছোঁ, আলোচনাত আমাৰ মন্ত্ৰী মহোদয় আছিলে কৃষ্ণেন্দু পাল ছাৰ, অৰূপ দে ছাৰ MLA আৰু আমাৰ মিলন দাস ছাৰ। তেওঁলোকৰ লগত আমি যিখিনি আলোচনা কৰিছোঁ, আমি BTC বাকী হৈ সেইখিনি আমি বহুত থেংকছ দিছোঁ যে এইবাৰৰ আমাৰ যিখিনি হেৰি আছে জলমিত্ৰৰ সমস্যা সেইখিনি নিশ্চয় সমাধান হ'ব আৰু সমাধান 100% হ'ব বুলি আমি BTC বাকী তথা আমি 6 শিডিউল এৰিয়াৰ জলমিত্ৰ হিচাপে আমি এইখিনি ধন্যবাদ জনাইছোঁ। আৰু লগতে এইখিনি আমি অনুৰোধ দিব থেংক ইউ দিম যে আমাৰ আক্তাৰা মেডাম আছে, তেখেতেও আমাৰ এই জলমিত্ৰৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত 100% লাগি ভাগি দিছিল আৰু এইখিনি লাগি ভাগি দিয়াৰ মূলতে আছিল আমাৰ BTC প্ৰধান হাকমা মহিলাৰী ডাঙৰীয়া, তেখেতকো আমি ধন্যবাদ দিছোঁ। তেখেতে নিজে ইনিচিয়েটিভ লৈ যিখিনি কাম কৰিব লাগে দিল্লীলৈকে মানুহ পঠাই অহা যোৱা কৰাই আমাৰ যিখিনি সমস্যা 6 শিডিউল এৰিয়াত সেইখিনি সমাধানৰ পথত আনিছে। তো এইখিনি আমি খুবেই আনন্দিত হৈছোঁ ষ্টেট কমিটিৰ লগতে আমি BTC কমিটিয়ে। তো আমি চবকে ধন্যবাদ জনাইছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক খন্তেক সময়ৰ কাৰণে সাক্ষাৎ কৰিছিলোঁ। তেওঁ আমাক বিভাগীয় মাননীয় মন্ত্ৰী মহোদয়ৰ লগত আমাৰ বিষয়বিলাক আলোচনা কৰিবৰ কাৰণে কৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যশস্বী এজন অসমৰ মুখ্যমন্ত্ৰী, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ তেওঁ মুখ্যমন্ত্ৰী হয়। গতিকে আমি আশাবাদী আমাৰ জলমিত্ৰসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ তেওঁ আমাক পূৰণ কৰি দিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়লৈ আমাৰ ধন্যবাদ আছে আৰু তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু লগতে তেওঁ আমাৰ দাবীসমূহ যাতে যি আমাক আশ্বাস প্ৰদান কৰিছে পূৰণ কৰা হ'ব, গতিকে তেওঁ আমাক পূৰণ কৰি দিব বুলি আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।